চৰাইদেউ জিলাৰ নিমনাগড়ত কল্যাণী সংগীতালয় নাজিৰাৰ তত্বাৱধানত আৰু লীনা সংগীত বিদ্যালয় নিমনাগড়ৰ উদ্যোগত যোৱা 21 জুলাইৰ পৰা অসমীয়া গীতৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ সোমবাৰে সফল সামৰণি পৰে। নতুন প্ৰজন্মৰ মাজত অসমীয়া সুৱতি সুৰীয়া গীতসমূহৰ চৰ্চাৰ উদ্দেশ্যৰে প্ৰথমবাৰলৈ নিমনাগড় অঞ্চলত অভিজ্ঞ সংগীতজ্ঞৰ দ্বাৰা এই কৰ্মশালা অনুষ্ঠিত কৰা হয়। উক্ত কৰ্মশালাত জ্যোতি, বিষ্ণু, পাৰ্বতী প্ৰসাদ আৰু ভূপেন্দ্ৰ সংগীতৰ বিশিষ্ট অনাতাঁৰ শিল্পী ক্ৰমে দিলীপ দাস আৰু সংগীতা দাস ৰায়দঙিয়াই প্ৰশিক্ষণ প্ৰদান কৰে। এই উপলক্ষে সোমবাৰে লীনা সংগীত বিদ্যালয় নিমনাগড়ত অনুষ্ঠিত হোৱা কৰ্মশালাৰ সামৰণি অনুষ্ঠানত পৌৰোহিত্য কৰে মথুৰাপুৰ সমন্বয় সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা তথা মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী মঞ্জু বৰুৱা ৰাজকুমাৰে। বিশিষ্ট অতিথি চৰাইদেউ প্ৰেছ ক্লাবৰ সভাপতি ধ্ৰুৱজ্যোতি বৰুৱা, সম্পাদক প্ৰণৱ বৰগোহাঁই, উপসভাপতি ইছলাম আহমেদ, সোণাৰীৰ সাংবাদিক ৰফিক আহমেদকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। সংগীত ভাল পাওঁ আৰু ছোৱালীও গান গায়, সেইকাৰণে চিন্তা কৰিলোঁ যে নিমনাগড়ত যিখিনি সৰু ল'ৰা ছোৱালী আছে গ্ৰীষ্মকালীন গানৰ কৰ্মশালা এটা আৰম্ভ কৰিলোঁ 21 তাৰিখৰ পৰা 25 তাৰিখলৈকে। আৰু যিখিনি ধৰক ল'ৰা ছোৱালীয়ে গান শিকিছে, আয়ত্ব কৰিব পাৰিছে আৰু আমাৰ দিলীপ দাস সংগীতা দাস বাইদেৱে আহি যিখিনি আমাক ইয়াত গানৰ হেৰি আৰু মানে শিকাইছে সেইখিনি কণ ল'ৰা ছোৱালীখিনিয়ে সুন্দৰভাৱে ল'ব পাৰিছে। আৰু মই আগলৈ ভাবিছোঁ ইয়াত ল'ৰা ছোৱালীখিনিয়ে ভালদৰে পাৰিব আৰু আমি সংগীত বিদ্যালয় এখন কৰিম বুলিয়ে এনেকুৱা মানে এটা অনুষ্ঠান আৰম্ভ কৰিছোঁ। আৰু ইয়াত ধৰক আমাৰ ৰাইজৰ আৰু চবৰে যদি সহায় সহযোগ হয় আমি এখন সুন্দৰ সমাজ কৰিব পাৰিম, লগতে আমি এখন সংগীত বিদ্যালয় গঢ়িম বুলি আমি আশাবাদী। অনুষ্ঠানৰ শেষত প্ৰশিক্ষণ গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীক মানপত্ৰ প্ৰদান কৰা হয়। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।